count has decreased from 36 to 19%. আৰু মই জানো ইয়াত আটাইতকৈ কন্ট্ৰিবিউশন কৰিছে অৰুণোদয় কোনে কোনে কন্ট্ৰিবিউট কৰিছে MGNREGA দীনদয়াল যোজনা ৰুৰেল লাইভলিহুড মিশন আয়ুষ্মান ভাৰত সব আছে কিন্তু কোনোবা যদি এটা সিঙ্গল স্কিমে এই মাল্টি ডাইমেনশনাল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে সেই স্কিমটোৰ নামে হল অৰুণোদয় যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব বিনা পইচাৰ চাউল লগত থাকিব এনৰেগাত কাম কৰাৰ সুবিধা পাব পভাৰ্টি অটোমেটিক কমিব আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি 36% পৰা 19% লৈ হ্ৰাস পাইছে আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলো আৰু আজি আমাৰ ৰিপৰ্টত আহিলে যে we have reduced multi-dimensional poverty by 30 from 36 to 19%. সদায় মই নাৰীৰ ছোৱালীৰ জেন্ডাৰ জাস্টিসৰ ওপৰত সদায় মই কৈ আহিছিলো স্কুটি দিওতে বহুতে মোক কয় যে স্যাৰ আপুনি খালি ছোৱালীকে দিয়ে বাট 2021 ৰ পৰাই মোৰ সিঙ্গল মাইন্ডেড ফোকাস আছিলে যে চাইল্ড ম্যাৰেজে হক বা আমাৰ ছোৱালীক শিক্ষা দিয়াই হক এই গুটেই বিলাকৰ জৰিয়তে আমি জেন্ডাৰ জাস্টিস কৰিব লাগিব আৰু আজি অসমে 71 পোৱাত মাল্টি ডাইমেনশনাল পভাৰ্টি কমোৱাৰ পিছত সেকেন্ড যত আমি হাইয়েস্ট নম্বৰ পাইছো হেতু হল জেন্ডাৰ ইকুৱেলিটি যি আমি ইন্টেনশনালি চাইল্ড ম্যাৰেজ হ'ব নোৱাৰে বিয়াৰ বয়স 18 তলত হ'ব নোৱাৰে কবাত মানুহে কৈছে যে হাৰ্স কিয় হ'ব লাগে বাট ইউ সি দা ৰিজাল্ট টুডে ছোৱালীক পঢ়াব লাগে স্কুটি লক সাইকেল লক নিযুত মইনা লক সো অসমে নেক্সট কোড ভাল কৰিলে জেন্ডাৰ ইকুৱেলিটি জেজেএমৰ কাৰণে অসমে কোড ভাল কৰিলে ক্লিন ওয়াটাৰ এণ্ড স্যানিটেশন অসমে কোড ভাল কৰিলে এফোর্ডেবল এণ্ড ক্লিন এনাৰ্জি আমি লাহে লাহে লৈ থকা সোলাৰ স্কিম হাইডেল স্কিম আমি থাৰ্মেল সোর্স বিলাক কাটি পাৱাৰত আমি হাইডেল সোর্স বিলাক লব আৰম্ভ কৰিলো অসমে তাত আৰম্ভ কৰিলো গোল 8 এটা আমি বহুত ভাল কৰিলো ডিসেন্ট ওয়ার্ক এণ্ড ইকোনমিক গ্রোথ অসমৰ ইকোনমিক গ্রোথ টু উই মেইনটেইন এ গ্রোথ অফ 16% last 3 years that has been recognized আমি কোড ভাল কৰিলো ইন্ডাস্ট্রি ইনোভেশন ইনফ্রাস্ট্রাকচার সেমিকন্ডাক্টৰ দৰে আমাৰ ইনিশিয়েটিভ বিলাক আজি ৰিকগনাইজ হৈছে আমি কোড ভাল কৰিলো সাস্টেইনেবল সিটিজ গুৱাহাটীত ফ্লাইওভাৰ টাইওভাৰ মানুহে ক্ৰিটিসাইজ কৰে বাট নেশনালি অল দিস has been recognized যে আমাৰ এখনেই সিটি ইট ইজ বিকামিং সাস্টেইনেবল কাৰণ যেতিয়া অসমত সমালোচনা কৰাটো বেলেগ কথা যেতিয়া দিল্লীৰ মানদণ্ডত চাই যে বোম্বেত 6 দিন পানী থাকে দিল্লীত 5 দিন পানী থাকে অসমত গুৱাহাটীত এদিন পানী থাকে সো obviously we are performing better so sustainable city we did very good life on land আমি আমাৰ biodiversity এই বিলাকত আমি ভাল কৰিছো and of course higher education ratio adit we have long way to go ami India's percentage 18 we become 16.5 কিন্তু এইবাৰ মই জানো will become 19 because আমাৰ ডেটাই আমাক তেনেকে কয় তাৰ মানে মই আশা কৰিব পাৰো যে 2024 survey will be much better than this কিন্তু আজি এটা অসমৰ কাৰণে ঐতিহাসিক মুহূৰ্ত যে Sustainable Development Goal 2016 ত আমি adopt কৰিছিলো 18 ত first published হল